আবেলিৰ ট্ৰেইনত যাম বুলি 4:15 ট্ৰেইন আছে আৰু এয়া লৰালৰিকৈ তিনিজনী ওলালোঁ আৰু ওলাই লৈ এয়া আহি পালোঁ ৰাস্তাত। অটো এতিয়ালৈকে অহাই নাই, অলপ দেৰি হৈছে। মনে মনে ভয়ো লাগি আছে, যদিহে দেৰি হয়। আমাৰ ইও কিন্তু এক্সাইটেড হৈ আছে, বহুত দিনৰ মূৰত গৈছেতো। আৰু এয়া দেখিছেনে, কিবা এটা লৈ ল'ব ঘৰত, যিহেতু অকল মায়ে আছে। আৰু এয়া লৈ মেলি আহি পালোঁ ষ্টেচন। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। মই জেচমিন আৰু আপোনালোকে চাই আছে জেচমিন মিনি ব্লগ। ইফালে পুতেকে গোটেই ষ্টেচন ফুৰাই লৈ আনিলে বাপেকক, কাৰণ তাৰ কিবা কিবি খাব মন গৈছিলে। সেয়া ফুৰাই লৈ অনাৰ পিছত এয়া মই ভাবি আছোঁ যে যেনে তেনে হওক টিকেটটো কটা হ'ল, কনফাৰ্ম হ'ল আৰু যাম বুলি। আৰু শান্তিৰে উশাহ অলপ লৈছোঁ। অকলে যাওঁ যদিও ইমান ভাল নালাগে, মানুহজন লগত গ'লেহে ভাল লাগে। কিবা এটা চিন্তা থাকেই, তাক ঘৰত থৈ গ'লে কেনেকুৱাকৈ কি খাইছে সেইটো চিন্তা মানে মোৰ মূৰৰ পৰা নাযায়। আৰু যেতিয়া লগত যায় মাৰ ঘৰত, মনটো কিবা এটাই ভাল লাগে। আৰু এইফালে হৈছেনে ট্ৰেইন আহি পালেই গাইজ। দুজন মানুহৰ পৰা এজনো যদি চিট নাপাওঁ মনটো কিবা এটাই বেয়া লাগে। কিন্তু আজি চিট পালোঁ, ইমানো ভিৰ নাছিলে, অলপ হালকা মানে, মানুহ ইমান বেছি নাছিলে, চিট পাই গ'লোঁ। আৰু এয়া চিলাপথাৰ ষ্টেচনৰ পৰা আমি ওলালোঁ। অলপ দীঘল হোৱাৰ কাৰণে অলপ সন্ধিয়াতে, একেবাৰে ৰাতি হৈ যোৱা নাই, আহি পাই গ'লোঁ লখিমপুৰ ষ্টেচন। ঘৰলৈ বুলি ওলাওঁতে ভাবিছোঁ ইমান গৰমত কিনো পিন্ধিম। মনত পৰিলে গুৱাহাটীৰ পৰা অনা কট ছেটযোৰ আছিলে, ফিটিং কৰা হোৱা নাছিলে যদিও বেল্টটো লগোৱা কিবা এটা ভাল লাগিছে আৰু সেয়াই পিন্ধি লৈ আহিছোঁ। গাইজ আপোনালোকেও ক'ব কেনেকুৱা লাগিছে। গৰম যেন অনুভৱেই হোৱা নাই, ইমানেই কমফৰ্টেবল কাপোৰযোৰ। ভাবিছোঁ আপোনালোকক আজিৰ মিনি ব্লগ ভাল লাগিছে। আকৌ লগ পাম নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক। আজি মানে বাই বাই।